বৰ্তমান যিটো বতৰৰ পৰিস্থিতি অৱস্থা এই খৰাং বতৰৰ পৰিপ্ৰেক্ষিততে হওক বা কীটনাশক দ্ৰব্যত থকা বিভিন্ন বাধা নিষেধ ইত্যাদি বা নিৰ্দেশনা আদিৰ ফলপ্ৰসূতিতে হওক আজি আমাৰ চাহ খেতিয়কসকলৰ কিন্তু এটা বৰ দুঃসময়। আমাৰ বিগত বৰ্ষৰ তুলনাত এই বছৰৰ চাহপাতৰ উৎপাদন সম্পূৰ্ণৰূপে হ্ৰাস পাইছে। প্ৰায় ৭৫ পৰা ৮০% প্ৰডাকশ্যন আমাৰ কমি গৈছে, যাৰ ফলস্বৰূপে আমি চাহ খেতিয়কসকল এতিয়া এই যি আমাৰ দৈনন্দিন জীৱনৰ যিবিলাক তাগিদা তাৰ তুলনাত আমি কিন্তু যথেষ্টখিনি পিছ পৰি থাকিবলগীয়া হৈছে। আমি হতাশ হৈছোঁ যে এই চাহ খেতিৰ জৰিয়তে যি আমাৰ পৰিয়ালৰ পোহপাল দি আহিছিলোঁ, আমি বিগত বৰ্ষ বা বহু বছৰৰ পৰা এই চাহ খেতিৰ ওপৰতে আমাৰ পৰিয়াল নিৰ্ভৰশীল, আমাৰ অন্য উৎস একো নাই। গতিকে এই সম্পূৰ্ণ চাহ খেতিৰ ওপৰত নিৰ্ভৰ কৰি থকা আমি পৰিয়াল বা কৃষক হিচাপে আজি আমি যথেষ্ট শংকিত হৈছোঁ। অনাগত দিনবিলাকত এই বতৰৰ অৱস্থা যদি এনেকুৱা থাকে, এই দুদিনৰ যি বতৰৰ অৱস্থা আমি যি দেখিছোঁ, এই অৱস্থা যদি আৰু এসপ্তাহমানলৈ যদি থাকে তেন্তে হ'লে নিশ্চয়কৈ আজি মই দেখিছোঁ মোৰ বাগানত যথেষ্টখিনি গছ পুলি শুকাই মৰিবলৈ ধৰিছে। আৰু এসপ্তাহ যদি এনেকুৱা উৎকট গৰম যদি থাকে তেন্তে নিশ্চয়কৈ আমাৰ বাগানখিনি সম্পূৰ্ণ ধ্বংস হ'ব বুলি কিন্তু এটা ভয় বা শংকিত হৈছোঁ আমি যথেষ্ট। এই ক্ষেত্ৰত এতিয়া ধৰক আমাৰ চাহ খেতিয়কসকল যিহেতুকে আমি যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। এই চাহ খেতিৰ লগত জড়িত বিভিন্ন আমাৰ কৰ্মচাৰীসকল আছে, শ্ৰমিকসকল আছে, যিসকল চাহপাত ছিঙি নিজৰ পৰিয়াল পোহপাল দি আছিল। এতিয়া তেওঁলোকৰো আমি প্ৰায় ৬০% কৰ্মচাৰীক আমি এতিয়া বিৰত ৰাখিবলগীয়া হৈছে। আগতে যি হাৰত আমি কৰ্মচাৰী ইয়াত নিয়োগ কৰিছিলোঁ তেওঁলোককো এতিয়া আমি বিৰত ৰাখিবলগীয়া হৈছে, কাৰণ প্ৰডাকশ্যন নাই, যিহেতুকে তেওঁলোককো আমি কাম দিব পৰা নাই। গতিকে যথেষ্ট আমাৰ চাহ খেতিয়কৰ লগত শ্ৰমিকসকলো হাহাকাৰৰ অৱস্থা। এই ক্ষেত্ৰৰ পৰা এই যি সমস্যা, এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ ক্ষেত্ৰত কিন্তু মই চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে খৰাং পীড়িত এই যি আমাৰ নদুৱাৰ অঞ্চল, ইয়াত প্ৰায় আমি ২০০০ চাহ খেতিয়ক আছোঁ, যি নেকি সম্পূৰ্ণ চাহ খেতিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ জীৱিকা আমি চলাই আহিছোঁ। গতিকে এই চাহ খেতিয়কৰ প্ৰতি লক্ষ্য ৰাখি, এওঁলোকৰ জীৱনৰ প্ৰতি বা পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি, জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিশ্চয়কৈ অনাগত দিনবিলাকত ছ'লাৰ পাম্পৰ ব্যৱস্থা কৰি অন্ততঃ চাহ বাগানত পানী দিয়াৰ ব্যৱস্থা কৰি দি আমাক অন্ততঃ যিটো হাৰত আমাৰ উৎপাদন হ'ব লাগে সেই হাৰত আমি কনচিষ্টেণ্টলি আমাৰ বাগানত উৎপাদন ৰাখিব পাৰিলে আমি চলিব পাৰিম। আৰু লগতে যিখিনি এতিয়া চৰকাৰে বা টি বোৰ্ডে বিভিন্ন নিষেধাজ্ঞা জাৰি কৰিছে কীটনাশক দ্ৰব্যৰ ওপৰত, কীটনাশক দ্ৰব্য প্ৰয়োগ নকৰিলে আমাৰ বাগানত যথেষ্ট কীটনাশক দ্ৰব্যৰ উপদ্ৰৱ ঘটিব আৰু যাৰ ফলস্বৰূপে প্ৰডাকশ্যন কমিছে। আৰু বতৰৰ লগতে কীটনাশক দ্ৰব্যৰ উৎপাদতো আমাৰ যথেষ্টখিনি প্ৰডাকশ্যন কমি আহিছে বুলি কিন্তু মই ক'ব বিচাৰোঁ। আৰু এই কীটনাশক দ্ৰব্য আমি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি বাধা বা নিষেধাজ্ঞা এটা জাৰি কৰিছে, যাৰ ফলস্বৰূপে আমাৰ বহু খেতিয়ক আছে যিসকল ধৰক ইমান শিক্ষিত নহয়, তেওঁলোকে তাৰ ৰেচিঅ' মিলাই বাগানত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিব নাজানে, তেওঁলোকে ভয়তে কীটনাশক দ্ৰব্য এতিয়া প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিবলৈ লৈছে। কি জানিবা কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিলে আমাৰ বাগানৰ চাহপাত বিক্ৰী নহয়, সেই ভয়তে তেওঁলোকে এতিয়া কীটনাশক দ্ৰব্য নমৰাকৈ বাগানত যি হাৰত এতিয়া প্ৰডাকশ্যন হৈ আছে সেইটো তেওঁলোকে গ্ৰহণ কৰিছে বা ছিঙি আছে। গতিকে মই এই ক্ষেত্ৰত চৰকাৰক এটাই কথা অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতুকে কীটনাশক দ্ৰব্য, ৰাসায়নিক দ্ৰব্য আমাৰ কাৰণে সকলোৰে স্বাস্থ্যৰ কাৰণে বৰ এটা হানিকাৰক, সেই হেতুকে এই কৃষকসকলক অকল চাহ খেতি বুলিয়েই নহয়, মই অন্যান্য কৃষিৰ ক্ষেত্ৰতো জৈৱিক যি কীটনাশক দ্ৰব্য আৰু জৈৱিক সাৰৰ ব্যৱস্থা যদি কৰাৰ এটা চৰকাৰে পদক্ষেপ লয়, নিশ্চয়কৈ সমূহ খেতিয়ক বা চাহ খেতিয়কসকলো আমাৰ উপকৃত হ'ব বা এই চাহ খোৱা আমাৰ যি জনসাধাৰণ তেওঁলোকো স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উপকাৰ হ'ব। আৰু এটা কথা কিন্তু ঠিক যে জৈৱিক সাৰ প্ৰয়োগৰ ক্ষেত্ৰত কিন্তু আমাৰ খৰচ বহুত যথেষ্ট বেছি আহে। মানে এই ৰাসায়নিক সাৰ ৫০০ টকাত যদি আমি ক্ৰয় কৰোঁ তেন্তে হ'লে সেই জৈৱিক সাৰ ক্ৰয় কৰিবলৈ যাওঁতে আমি প্ৰায় ২০০০ টকা দিব লাগিব। অৰ্থাৎ ইমানখিনি খৰচ কৰি আমি কিন্তু বাগানত এটা নিজৰ কীটনাশক দ্ৰব্য বা জৈৱিক কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাটো সম্ভৱ নহয়। গতিকে চৰকাৰে যদি এই জৈৱিক কীটনাশক দ্ৰব্য বা সাৰৰ ক্ষেত্ৰত মূল্যৰ ক্ষেত্ৰত কিছু ব্যৱস্থা কৰি যদি তাৰ মূল্য হ্ৰাসৰ ব্যৱস্থা কৰি আমাক এইখিনি সাৰ বা কীটনাশক দ্ৰব্য, জৈৱিক সাৰ বা কীটনাশক দ্ৰব্য প্ৰয়োগৰ ক্ষেত্ৰত উৎসাহিত কৰে তেন্তে হ'লে নিশ্চয়কৈ আমি কৃষকসকল লাভান্বিত হ'ল।